MLA সকলৰ দৰমহা বৃদ্ধিৰ ওপৰত অখিল গগৈয়ে যে বিৰোধ কৰিছিল আৰু অখিল গগৈয়ে বিৰোধ কৰাৰ পাছতে প্ৰতিক্ৰিয়া দিছিল বিশ্বজিৎ দৈমাৰীয়ে। বিশ্বজিৎ দৈমাৰীয়ে প্ৰতিক্ৰিয়া দিয়া পাছত অসমৰ সাধাৰণ জনগণই কিছুমান কমেণ্ট কৰিছিল আৰু সেই কমেণ্টসমূহ আজি আপোনালোকক শুনাও। আহকচোন শুনো। এজনে কৈছে, আপোনাৰ কিহৰ অভাৱ? আপুনি ৰেচনৰ চাউল নেপায় নেকি? নে PM আৱাস যোজনাৰ ঘৰ পোৱা নাই নেকি? মাইকীৰ নামত অৰুণোদয় কৰিলেও মাহটো চলি যাব। আৰু অন্য এজনে কৈছে, সংবিধানত আনক NPS কৰি 5 বছৰত থাকি নিজেই OPS হোৱা দফাটো প্ৰকাশ কৰক। ভালকৈ অসমীয়া ক'লে ভাল লাগিব। ভঙা ভঙা অসমীয়া, তাতে বিধানসভাৰ অধ্যক্ষ, অতি সন্মানীয়। আৰু অন্যজনে কৈছে, মন্ত্ৰী বিধায়কসকল অভাৱত জুৰুলা, সেয়েহে 101% দৰমহা বঢ়াই লওক। সুন্দৰ, অতি সুন্দৰ অধ্যক্ষ। আৰু এজনে কৈছে, MLAটো চাকৰি নহয়, দৰমহা আৰু পেঞ্চন কিহৰ বাবে? কোনো ল'ৰ কথা নাই ইয়াত। ল' কোনে বনাইছে? দৰমহা সদায় বঢ়াই থাকিবৰ বাবে অলপ বেয়া লাগিব লাগিছিল। এই বানপানীৰ টাইমত এইবোৰ কৰিবলৈ, এনেকৈ লিখিছে এজনে। আৰু অন্য এটা কমেণ্ট, ইহঁতে সাধাৰণ নাগৰিকৰ কথা কেতিয়াবা ভাবি চাইছেনে? ইহঁতৰ অভাৱ বহুত। পৃথিৱীত চিৰজীৱন থাকিম বুলি ভাবিছে নেকি? নে মৰিলেও লগত লৈ যাম বুলি ভাবিছে? আৰু অন্য এজনে লিখিছে, কিছুমানে চৰকাৰৰ কাম কৰিলেও আপোনালোকৰ টেলিফোন বিলটোৰ সমানহে মাননি পায়। সিহঁতৰ ঘৰবিলাক, পৰিয়ালটো কেনেদৰে চলে অলপ উপলব্ধি কৰকচোন। আমাৰ কাৰণে আজি আপোনালোক সেই স্থানত, কথাষাৰ মনত ৰাখিব। আৰু এজনে লিখিছে, অভাৱত পৰি অখিল গগৈয়ে দৰমহা বঢ়াৰ কথা কোৱা নাই, কি ফকতীয়া কথা কৈছেহে এজন অধ্যক্ষ হৈ। আৰু অন্য এজনে লিখিছে, দৰমহা বঢ়াবলৈ আইন কোনে বনায়? কাৰোবাৰ আতিছে, আন কাৰোবাৰ আকৌ নুজুৰিছে। কথাবোৰ হজম কৰিবলৈ বহুত সময় লাগিব। এজনে লিখিছে, অসমীয়া ক'ব নজনা মানুহ অসমত স্পীকাৰ হয়, লাজহে লাগে। আৰু এজনে লিখিছে, চোৰ ডকাইত যেতিয়া চৰকাৰৰ বৰমূৰীয়া হয় তেতিয়া এই কথা কয়। অন্য এজনৰ উক্তি আপোনালোকক দিব খুজিছোঁ, আইনগত সুবিধাবোৰ কোনে বনাই লৈছে? মন্ত্ৰী হ'লে লোভী হৈ পৰে মানুহবোৰ। অন্য এজনে লিখিছে, মহোদয় এইবিলাক আঁচনি বন্ধ কৰি বানপানী ভূমিস্খলন কৰা ৰাস্তাবোৰ ভাল কৰিবলৈ অনুৰোধ জনালোঁ। অন্য এজনে লিখিছে, গৰমত জনসাধাৰণক গছৰ তলত থাকিব দিয়া। অধ্যক্ষৰ ঘৰত 26টা AC পাইছিল। এই নেতাজনক OPS বাদ দি NPS দিব লাগে। এনেদৰে বিভিন্ন কমেণ্টেৰে থকা হৰকা কৰিছে বিশ্বজিৎ দৈমাৰীক। আচলতে যদি MLA সকলে যদি দৰমহা বেছি কৰিব পাৰে, তেনেহ'লে অন্যান্য চাকৰিৰ লগতে অৰুণোদয়, বৃদ্ধ পেঞ্চন সকলোৰে দৰমহা বাঢ়িব লাগে। এই ক্ষেত্ৰত মাত মাতিছিল অখিল গগৈয়ে। আৰু অখিল গগৈয়ে যি কৈছিল সেয়া অসমৰ জনসাধাৰণৰ উন্নতিৰ হকে কৈছিল, অসমৰ উন্নতিৰ হকে কৈছিল। ইমানকে মই ক'লোঁ, আপোনালোকৰ মতামত জনাব বুলি আশা কৰিলোঁ। আজিলৈ আহিছোঁ, অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ।